মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এক্সাৰসাইজ 10B ইয়াৰে আমি 12, 13, 14 আৰু 15 প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত আমাৰ 12 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এটা ঘনক আকৃতিৰ কাঠৰ টুকুৰাৰ বাহুৰ দিশ 2 মিটাৰ। এই টুকুৰাটোৰ পৰা 50 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহু বিশিষ্ট কিমান ঘনক কাটি উলিয়াব পৰা যাব। তো ইয়াত আমাৰ এইখিনি দিয়া আছে, ঘনক কেইটা কাটি উলিয়াব পাৰি সেইখিনি উলিয়াব লাগে। গতিকে আমি 12 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ। ইয়াত আমাৰ 12 নম্বৰত দিয়া আছে এটা ঘনক আকৃতিৰ কাঠৰ টুকুৰাৰ দিক L ইকুৱেল টু A, আমি A বুলি লিখিম কাৰণ ঘনকক আমি বাহুৰ দিক A বুলি লিখো। গতিকে ইয়াত 2 মিটাৰ আছে। 2 মিটাৰক যদি আমি সেন্টিমিটাৰ বনাও তেন্তে কি হ'ব 200 সেন্টিমিটাৰ। তাৰপিছত আমি কি কৰিম আয়তন উলিয়াম। গতিকে আয়তন V1 ইকুৱেল A কিউব। তেতিয়াহ'লে ইয়াত এর মানটো আমাৰ দিয়া আছে 200, তো 200 কিউব হ'ব। তো ইয়াত আমি কিউব আছে মানে 3 বাৰ পূৰণ হ'ব, 200 পূৰণ 200 সেন্টিমিটাৰ কিউব। এইখিনি আমি এনেকৈ ৰাখিলোঁ। তাৰপিছত 50 সেন্টিমিটাৰ বাহু বিশিষ্ট যিটো ঘনক আছিলে সেই ঘনকটো কেইটা কাটি উলিয়াব পৰা যাব, ইয়াৰ পৰা এটা আমি উলিয়াব লাগে। গতিকে আমি 50 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকটোৰ প্ৰথমতে আয়তন উলিয়াব লাগিব। এতেকে 50 সেন্টিমিটার বাহু বিশিষ্ট ঘনকৰ আয়তন V2 ইকুৱেল টু A কিউব। তো ইয়াত 50 কিউব হ'ব সেন্টিমিটাৰ কিউব, ইয়াত 50 ইনটু 50। তাৰপিছত আমি এতিয়া কি কৰিম, এইখিনি যেটো V2 2 নম্বৰ আয়তন, 2 নম্বৰ আয়তনেৰে আমি যদি 1 নম্বৰ আয়তনক হৰণ কৰোঁ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব সেইখিনি ওলাই যাব। এতেকে ঘনকৰ সংখ্যা ইকুৱেল টু V1 ডিভাইড V2। V1 আছিলে 200 ইনটু 200 ইনটু 200 আৰু V2 আছিলে 50 ইনটু 50। তো ইয়াত আমি কি কৰিম, 50 ইয়াত 4 বাৰ হৰণ যায়, 50 ইয়াত 4 বাৰ হৰণ যায়, 50 ইয়াত 4 বাৰ হৰণ যায়, যদি সব 4 হ'ব, এইটা শূন্য নহয়। কিন্তু 4 আমি কিমানটা পালো, 4 তিনিটা, গতিকে ইয়াত কি হ'ব 64। তো ইয়াত 64টা ঘনক কাটি উলিয়াব পৰা যাব। তো এইখিনি আছিল আমাৰ 12 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত 13 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা আয়তীয় ঘনক আকৃতিৰ চৌবাচ্চাত 1600 লিটাৰ পানী ধৰে। চৌবাচ্চাটোৰ দিক প্ৰস্থ ক্ৰমে 4 মিটাৰ আৰু 4 মিটাৰ হলে ইয়াত প্ৰস্থ নিৰ্ণয় কৰা। এইটো প্ৰস্থ নহয়, একচুয়ালি এইটো হ'ব আমাৰ উচ্চতা কিমান হ'ব এইটো উলিয়াব লাগে। তো আমি এখানে লিখিলো আগতে এটা আয়তীয় ঘনকৰ দিক L ইজিক্যাল টু 4 মিটাৰ, প্ৰস্থ B ইকুৱেল টু 4 মিটাৰ। গতিকে দুটা সমান সমানকে দিয়া আছে, এই উচ্চতা কিমান সেইটো উলিয়াব লাগে। পানীৰ পৰিমাণ দিয়া আছে আমাৰ, পানীৰ পৰিমাণ এটা এটা ঘনক আকাৰৰ চৌবাচ্চা, এটা আছিলে আকাৰৰ চৌবাচ্চা অর্থাৎ ট্যাঙ্কি। তো পানির পরিমাণ আছে আমার 1600
লিটাৰ 1600 লিটাৰ ইয়াক আমি যদি লিটাৰৰ পৰা আমি কি কৰো আয়তনলৈ কনভাৰ্ট কৰো পৰিৱৰ্তন কৰো তেতিয়াহলে আমাৰ আয়তনটো হ'ব কি আয়তন প্ৰথমতে আমাৰ কি কৰিব লাগিব ইয়াক আমাৰ 1000 এ পূৰণ কৰিব লাগিব কাৰণ মিলিলিটাৰ বনাব লাগিব 1000 আৰু তাৰ পিছত আমাৰ সেন্টিমিটাৰ 100 ৰে পূৰণ কৰিব লাগিব এইখিনি আমাৰ আয়তন সেন্টিমিটাৰ বনাই দিলো সেন্টিমিটাৰ কিউব আয়তন এতিয়া আমাৰ যেটো দিকপ্ৰস্থ উচ্চতা আছিল এইখিনি আমি কি কৰো সেন্টিমিটাৰ বনাই দিও 400 সেন্টিমিটাৰ হ'ব এটো আৰু এটো 400 সেন্টিমিটাৰ হ'ব এইখিনি আমাৰ আয়তন উলাই গল এতিয়া আয়তনৰ সূত্ৰ হল ইফালে আয়তনৰ সূত্ৰটো বহাই দিও L * V * H 1600 * 1000 * 100 তো ইয়াত তাৰ পিছত আমি L ৰ মান বহাই দিও 400 ইয়াত 400 * H = 1600 1000 * 100 এটা এই দুটা যদি আমি হৌফালে দিও তেতিয়ালে কি হ'ব হৰণ হ'ব তে H থাকি যাব ইয়াতে তো 1600 * 1000 * 100 divided by 400 তো শূন্য আমি ক্যান্সেল কৰি দিও এটো শূন্য ক্যান্সেল হল তাৰ পিছত ইয়াত আমি কিমান পালো 4 ৰে যদি হৰণ দিও ইয়াত 16 ৰ ভিতৰত 4 বাৰ যাব আৰু এই 4 ৰে হৰণ দিলে 4 4 ক্যান্সেল গতিকে ইয়াত এবাৰ আৰু শূন্য দুটা 100 হৈ গল আৰু এই 10 ৰ লগত পূৰণ কৰিলে 1000 হ'ব ইয়াতে 1000 সেন্টিমিটাৰ হল উচ্চতা সেন্টিমিটাৰ যদি আমি মিটাৰ বনাও তেতিয়ালে ইয়াক 100 ৰে হৰণ কৰিব লাগিব গতি 100 ৰে যদি হৰণ দিও 1000 ক এটো মিটাৰ হৈ যাব গতি শূন্য দুটা ক্যান্সেল 10 মিটাৰ হ'ব গতি উচ্চতা আমি কিমান পালো উচ্চতা আমি পালো 10 মিটাৰ এটো আছিল আমাৰ 13 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 14 নম্বৰ প্ৰশ্নত কৈছে এটা কাঠৰ বাকচৰ আকাৰ 25 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ এটো দিক এটো প্ৰস্থ আৰু এটো উচ্চতা আৰু কৈছে কি যে একটা চক পেন্সিলৰ পেকেটৰ আকাৰ 6 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ হলে কাঠৰ বাকচটো তেনেকুৱা চক পেন্সিলৰ বাকচ কিমানটা ধৰিব গতি এটো চক পেন্সিলৰ দিকপ্ৰস্থ উচ্চতা দি আছে আৰু এটো কাঠৰ বাকচৰ দিকপ্ৰস্থ উচ্চতা দি আছে তো ইয়াক আমি কাঠৰ বাকচৰ আয়তনক চক পেন্সিলৰ পেকেটৰ আয়তনৰ যদি হৰণ কৰো কিমানটা চক পেন্সিলৰ পেকেট ধৰিব বাকচটোত এখিনি উলাই যাব গতি দুটাৰ আয়তন প্ৰথমতে উলিয়াই লব লাগিব তো প্ৰথমতে আমি কাঠৰ বাকচৰ দিকপ্ৰস্থ উচ্চতা লিখি লৈছো আমি আয়তনটো উলিয়াই দিও প্ৰথমতে এতেকে আয়তন V1 = L * V * H ইয়াত L ৰ মান হল আমাৰ 25 14 আৰু 12 এখানে আমি বহাই দিলো তো এটো সেন্টিমিটাৰ কিউব এখানে আমি এনেকৈ রাখো তাৰ পিছত আমি চক পেন্সিলৰ পেকেটৰ আয়তন উলিয়াই লও আয়তন V2 দুই নম্বৰ আয়তন এটো হ'ব L * V * H এখানে লিখি ললো প্ৰথমতে তাৰ পিছত আমি মানকিটা বহাই দিও L ৰ মান হল আমাৰ 6 B ৰ মান হল 5 আৰু H ৰ মান হল 7 সেন্টিমিটাৰ কিউব এটা আমি চক পেন্সিলৰ পেকেটৰ সংখ্যা উলিয়াম এতেকে পেকেটৰ সংখ্যা চক পেন্সিলৰ পেকেটৰ সংখ্যা = V1 divided by V2 তো V1 আছিল আমাৰ কিমান 25 * 14 * 12 আৰু V2 আছিলে 6 * 5 * 7 ইয়াক যদি আমি কটাকটি কৰো 6 ইয়াতে দুবাৰ হৰণ যায় 7 ইয়াতে দুবাৰ হৰণ যায় 5 ইয়াতে 5 বাৰ হৰণ যায় গতিকে 5 2 আৰু 2 তে 5 দুগুণে 10 10 দুগুণে কিমান হ'ব 20 20টা পেকেট কি হ'ব এই কাঠৰ বাকচত ধৰিব
তো এইখিনি আছিল আমাৰ 14 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত আমাৰ 15 নম্বৰ প্ৰশ্নত দিয়া আছে এটা আয়তীয় ঘনকৰ দিকটো হ'ল 4 গুণ প্ৰস্থ 3 গুণ আৰু উচ্চতা 2 গুণ বঢ়ালে ইয়াৰ আয়তন কিমান গুণ বাঢ়িব। এইখিনি আমি প্ৰথমতে লিখি লওঁ। লেট আমি ধৰি লওঁ যে এটা আয়তীয় ঘনকৰ দিক এল প্রস্থ বি উচ্চতা এইচ। তো ইয়াত আমি যদি কি করো থেকে দিক 4 গুণ বঢ়ালে তেন্তে নতুন দিকটো হবো আমার এল ইজ ইকুয়াল টু 4 এল 4 গুণ বাড়িল। আর প্রস্থ যদি আমি কি করু 3 গুণ বঢ়াও 3 গুণ বঢ়ালে বি ইকুয়াল টু আমার কি হবো 3b। আর উচ্চতা যদি আমি কি করু 2 গুণ বঢ়াও তেন্তে নতুন উচ্চতাটা হবো আমার 2h। এটা আয়তন উলিয়াও আমি এ থেকে আয়তন v is equal to l into b into h। এইটো হল আমার যেটো ঘনক ধৰিছিলো সেইটোৰ আয়তন। তাৰপিছত ইয়াৰে আমি যদি যেটো বাহু l আৰু b h এই কেটা কি কৰা হৈছে 4 গুণ 3 গুণ আৰু 2 গুণ বঢ়োৱা হৈছে। এই হিচাপত আমাৰ আয়তন কিমান গুণ বাঢ়িব আমি উলিয়াই লওঁ। l ৰ মান আমাৰ 4l হ'ব, b ৰ মান হ'ব আমাৰ 3b আৰু h ৰ মান হ'ব আমাৰ 2h। তো ইয়াত এইকেইটা পূৰণ কৰি দিওঁ 4 3 12 12 2 24 l b h। গতিকে ইয়াত আমাৰ এইটো হল আমাৰ আগৰ আয়তন এইটো আছিলে আৰু এতিয়া 24 গুণ বাঢ়ি গল। গতিকে আয়তন কিমান বাঢ়ে এতেকে আয়তন 24 গুণ বাঢ়িব। গতিকে এইখিনি আছিল প্ৰশ্ন 15 নম্বৰ সমাধান। যে ভিডিওটো আজি ইমানতে সামৰিছো। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।